নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চাওঁক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে জৰুৰী খবৰ এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শন কৰা ছাত্ৰীসকলৰ লগতে ছাত্ৰসকলক দিয়া হ'ব স্কুটি লগতে মেট্ৰিক পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা অৰ্থাৎ লেপটপ প্ৰদানক লৈও হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবে জৰুৰী খবৰ উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ ছাত্ৰই পাব স্কুটি বুলেটৰ পৰিৱৰ্তে ছাত্ৰক স্কুটি দিব চৰকাৰে বুলেটৰ বহুত দাম বুলেট দিলে দুৰ্ঘটনা হ'ব পাৰে ছাত্ৰীৰ লগতে ছাত্ৰই লাভ কৰিব স্কুটি লগতে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবেও জৰুৰী খবৰ ছাত্ৰ-ছাত্ৰীক পুৰস্কৃত কৰিব চৰকাৰে লেপটপ অৰ্থাৎ আনন্দৰাম বৰুৱা বঁটা প্ৰদানক লৈ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য আনন্দৰাম বৰুৱা বঁটা প্ৰদানক লৈ বৈঠকত মিলিত হ'ব চৰকাৰ বৈঠকত বঁটা প্ৰদানক লৈ কৰা হ'ব আলোচনা ছাত্ৰ-ছাত্ৰীৰ বাবে এই বৃহৎ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ জিঅ'ৰ CEO পদৰ পৰা পদত্যাগ মুকেশ আম্বানীৰ পদত্যাগৰ পিছতেই দেশজুৰি চৰ্চা জিঅ'ৰ CEO পদৰ পৰা পদত্যাগ মুকেশ আম্বানীৰ পদত্যাগৰ পিছতেই দেশজুৰি চৰ্চা মুকেশ আম্বানীৰ প্ৰথম পুত্ৰই গ্ৰহণ কৰিলে দায়িত্বভাৰ এতিয়াৰ পৰা জিঅ'ৰ CEO হ'ব আকাশ আম্বানী পূৰ্বে নন এক্সিকিউটিভ ডাইৰেক্টৰ আছিল আকাশ আম্বানী পংকজ মোহন পাৱাৰক জিঅ'ৰ পৰিচালন সঞ্চালকৰ দায়িত্ব দিয়া হৈছে দেশৰ সৰ্ববৃহৎ কোম্পানী ৰিলায়েন্স জিঅ'ত বৃহৎ সালসলনি 27 জুনত আনুষ্ঠানিকভাৱে পদত্যাগ কৰে মুকেশ আম্বানীয়ে পৰৱৰ্তী খবৰ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী ৰাজ্যত পুনৰ জাৰি কৰা হৈছে ৰেড এলাৰ্ট ভয়ংকৰ বানপানীৰ সময়তেই ৰাজ্যত পুনৰ আগন্তুক 5 দিনত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী পুনৰ ৰাজ্যত ধাৰাসাৰ বৰষুণৰ ৰেড এলাৰ্ট জাৰি 2 জুলাইলৈ ৰাজ্যত নেৰানেপেৰা বৰষুণৰ সতৰ্কবাণী ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ পুনৰ ভয়ংকৰ বানপানীত ডুবিব পাৰে ৰাজ্যৰ বহুকেইখন জিলা উজনিৰ পৰা নামনিলৈ আগন্তুক 5 দিনত প্ৰবল বৰষুণ আৰু বজ্ৰপাতৰ আগজাননী দিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যত ভয়ংকৰ বানপানীৰ সময়তেই বতৰ বিজ্ঞান কেন্দ্ৰই ধাৰাসাৰ বৰষুণৰ এলাৰ্ট জাৰি কৰিছে 30 জুনলৈকে ৰাজ্যত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে 28 জুনত ৰাজ্যত ৰেড এলাৰ্ট জাৰি কৰিছে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই অসমৰ লগতে অৰুণাচল প্ৰদেশ আৰু মেঘালয়তো ধাৰাসাৰ বৰষুণৰ আগজাননী দিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ বিজেপিৰ ধাৰত নহয় গুৱাহাটীৰ নিজ ইচ্ছামতে আহিছে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকল এই স্বীকাৰোক্তি বিসম্বাদী দলৰ নেতা একনাথ সিন্ধেৰ গুৱাহাটীত বাহৰ পাতি থকা মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকল অসমলৈ অহাৰ আঁৰত আন কাৰো হাত নাই নিজ ইচ্ছামতেই অসমত আশ্ৰয়ৰ উদ্দেশ্যে উপস্থিত হৈছিলহি এই বিসম্বাদী বিধায়কগণ মহাৰাষ্ট্ৰৰ ৰাজনৈতিক অস্থিৰতাৰ মূল নেতা একনাথ সিন্ধে আজি এই স্বীকাৰোক্তি দিছে গুৱাহাটী মহানগৰীৰ হোটেল ৰেডিচন ব্লুত বাহৰ পাতি থকা বিসম্বাদী নেতাগৰাকীয়ে কিছু সময় পূৰ্বে ৰেডিচন ব্লু হোটেলৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত সাংবাদিকৰ আগত এই মন্তব্য কৰিছে একনাথ সিন্ধে কয় যে আমি গুৱাহাটীলৈ নিজৰ ইচ্ছামতে আহিছোঁ অতি সোনকালে আমি মহাৰাষ্ট্ৰলৈ উভতি যাম আমি বাল ঠাকৰেৰ হিন্দুত্বৰ লগত আছোঁ এতিয়াও আমি শিৱসেনাৰ আছোঁ আমি বাল ঠাকৰেৰ হিন্দুত্বৰ আদৰ্শক আগুৱাই লৈ যাবলৈ বদ্ধপৰিকৰ উল্লেখযোগ্য যে মহাৰাষ্ট্ৰৰ শাসনাধীষ্ঠ চৰকাৰৰ বিৰুদ্ধে বিসম্বাদৰ সূচনা কৰাৰ পাছতেই একনাথ সিন্ধে শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰেক NCP আৰু কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগ কৰি বিজেপিৰ সৈতে পুনৰ মিত্ৰতা কৰিবলৈ দাবী জনাইছিল এনে পৰিস্থিতিত বিজেপিৰ সহযোগতেই একনাথ সিন্ধে দলীয় বিদ্ৰোহৰ সূত্ৰপাত ঘটাইছে বুলি চৰ্চা চলিছিল তদুপৰি বিসম্বাদৰ সৃষ্টি কৰাৰ পাছতেই প্ৰথমে গুজৰাট আৰু পিছত অসমলৈ ঢাপলি মেলিছিল বিসম্বাদী শিবিৰটোৱে
এই দুখন ৰাজ্যতে বিজেপিৰ চৰকাৰ থকালৈ চাই বিসম্বাদী দলটোৱে বিজেপিৰ পৃষ্ঠপোষকতা লাভ কৰিছে বুলিও স্বাভাৱিকতে চৰ্চিত হৈছিল। পৰৱৰ্তী খবৰ, বানপানীৰ সৈতে মোকাবিলাৰ বাবে ৰাজ্য চৰকাৰৰ হাতত পৰ্যাপ্ত পৰিমাণৰ ধন আছে। বাক্সাত এই মন্তব্য মন্ত্ৰী যোগেন মোহনৰ। ৰাজ্যৰ বান পৰিস্থিতি মোকাবিলা কৰাৰ কাৰণে ৰাজ্য চৰকাৰৰ হাতত আছে পৰ্যাপ্ত পৰিমাণৰ ধন। ইতিমধ্যে জিলা উপায়ুক্তৰ কাৰ্যালয়ত সাহায্যৰ ধন মজুত ৰখা হৈছে। বৰ্তমানলৈ নালাগে কেন্দ্ৰীয় চৰকাৰৰ সাহায্য। সম্প্ৰতি বানত ক্ষতিগ্ৰস্তক সাহায্য দিবলৈ প্ৰায় 150 কোটি টকাৰ প্ৰয়োজন। আমাৰ চৰকাৰৰ হাতত মজুত আছে এই সকলো ধন, এই মন্তব্য কৰে ৰাজমন্ত্ৰী যোগেন মোহনে। বান পৰিস্থিতিৰ বুজ লোৱাৰ কাৰণে আজি বাক্সা জিলা উপায়ুক্তৰ সভাকক্ষত জিলাখনৰ সকলো বিভাগৰ মুৰব্বী বিষয়াৰ লগত এক বৈঠকত মিলিত হয় মন্ত্ৰী যোগেন মোহনে। জিলাখনৰ লোক নিৰ্মাণ বিভাগ, বন বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, ভূমি সংৰক্ষণ বিভাগকে আদি কৰি প্ৰায় কেইটা বিভাগৰ পৰা বানপানীত ক্ষতিগ্ৰস্ত লোকৰ পৰিসংখ্যাৰ হিচাপ লৈ ক্ষতিগ্ৰস্ত পৰিয়ালৰ তথ্য সংগ্ৰহ কৰাৰ কাৰণে ৰাজচক্ৰ বিষয়াসকলক দায়িত্ব দিয়াৰ কথা জানিবলৈ দিয়ে মন্ত্ৰী যোগেন মোহনে। তেওঁ লগতে সমগ্ৰ ৰাজ্যখনতে প্ৰায় 15,000 পৰিয়ালৰ ঘৰবাৰী সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱা বুলি কয়। এইসমূহক সাহায্য দিবলৈ প্ৰায় 150 কোটি টকাৰ প্ৰয়োজন হ'ব। উল্লেখযোগ্য যে বৈঠক সমাপ্ত কৰি বাক্সা জিলাৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে মন্ত্ৰী যোগেন মোহনে। মন্ত্ৰীগৰাকীক সংগ দিয়ে বৰ্মা বিধানসভা সমষ্টিৰ বিধায়ক ভূপেন বড়ো আৰু BTCৰ অধ্যক্ষ কাতিৰাম বড়োৱে। পৰৱৰ্তী খবৰ, এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে 4 বন্ধুৱে। প্ৰাণ ৰক্ষাৰ বাবে থকা ছিট বেল্টে প্ৰাণ কাঢ়িলে নেকি 4 বন্ধুৰ। কান্দি কান্দি সকলো ক'লে শচীনে। প্ৰাণ ৰক্ষাৰ বাবে থকা ছিট বেল্টে প্ৰাণ কাঢ়িলে নেকি 4 বন্ধুৰ। কান্দি কান্দি সকলো ক'লে শচীনে। 5 বন্ধু আছিল এখন বাহনত, একেলগে যাত্ৰা কৰিছিল ঘৰৰ পৰা। কিন্তু নিয়তিয়ে যেন মৃত্যুৰ বাবে মাতি নিছিল সেই 5 বন্ধুৰ 4জনক। যোৰহাটৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল বাহনখন। পুৱাই কলিয়াবৰৰ কাঞ্চনজুৰিত সংঘটিত হয় সেই ভয়ংকৰ পথ দুৰ্ঘটনাটো। দুৰ্ঘটনা সংঘটিত হৈ বাহন উফৰি গৈ পৰে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ দখাওত সোমাই পৰিল হণ্ডাই কাৰখন। কোনোমতে খিৰিকীৰে আইনা ভাঙি ওলাই আহি নিজৰ প্ৰাণ ৰক্ষা কৰে শচীন বৰদলৈয়ে। কিন্তু আন 4জনে শৰীৰত ছিট বেল্ট লগাই থোৱাৰ বাবে ওলাই আহিব নোৱাৰে। লাহে লাহে বাহনখন পানীৰ মাজত সোমাই পৰে আৰু তিল তিলকৈ মৃত্যুৰ দিশে গৈ অৱশেষত প্ৰাণ ত্যাগ কৰে 4 বন্ধুৱে। অশেষ চেষ্টা কৰিও ছিট বেল্ট খুলিব নোৱাৰে ৰোহিত দাস, ঋষভ দাস, অংকুৰ জ্যোতি বৰা আৰু ৰাহুল সেনাপতিয়ে। শচীন বৰদলৈৰ চকুৰ সন্মুখতে মৃত্যু হয় কিছু সময় পূৰ্বলৈকে হাঁহি ফূৰ্তি কৰি থকা একেলগৰ 4 বন্ধুৰ। কান্দি কান্দি কয়, মোৰ সন্মুখতেই সকলো শেষ হৈ গ'ল। অতিপাত বৰষুণৰ ফলতে নিয়ন্ত্ৰণ হেৰুৱাই সোমাই পৰি ৰাষ্ট্ৰীয় ঘাইপথৰ দখাওৰ পানীত ডুব যায় হণ্ডাই আউৰা বাহনখন। দুৰ্ঘটনাটোৰ ফলত অতি বেয়াকৈ আহত হয় শচীন। শচীনক বৰ্তমানে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। পৰৱৰ্তী খবৰ, কৰ্মহীন হ'ল 2500 চাহ শ্ৰমিক। কাছাৰৰ ডুলু চাহ বাগিচাত লকআউট ঘোষণা। মঙলবাৰৰ পৰা লকআউট জাৰি কৰা হৈছে কাছাৰ জিলাৰ ডুলু চাহ বাগিচাত। চাহ বাগিচাখনৰ সন্মুখীন হোৱা অপূৰণীয় ক্ষতিৰ পৰিপ্ৰেক্ষিতত লকআউট ঘোষণা কৰিছে বাগিচা পৰিচালনা সমিতিয়ে। বাগিচাখনত লকআউট ঘোষণা হোৱাৰ পিছতেই ডুলু চাহ বাগিচাত কৰ্মৰত হৈ থকা 1500 স্থায়ী শ্ৰমিক আৰু 1000 অস্থায়ী শ্ৰমিক অনিৰ্দিষ্ট সময়লৈ কৰ্মহীন হৈ পৰে। চাহ বাগিচাখনৰ উপ প্ৰবন্ধক সুপ্ৰিয়া সিকদাৰে মঙলবাৰে জাৰি কৰা এক জাননীত উল্লেখ কৰা মতে চাহ বাগিচাৰ বৃহৎ সংখ্যক শ্ৰমিকে বাগিচা পৰিচালনা সমিতিৰ দৈনিক নিয়োগ নিৰ্দেশ অমান্য কৰি আহিছে। জাননীখনত উল্লেখ কৰা অনুসৰি সম্পূৰ্ণ আইনহীনতা আৰু শ্ৰমিকসকলৰ দায়বদ্ধহীনতাৰ বাবে উৎপাদিত চাহৰ পৰিমাণ আৰু গুণগত মানৰ ক্ষেত্ৰত ডুলু চাহ বাগিচাৰ পৰিচালনা সমিতিয়ে অপূৰণীয় ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে, যাৰ ফলত বাগিচাখনত লকআউট ঘোষণা কৰিবলৈ বাধ্য হোৱা বুলি পৰিচালনা সমিতিয়ে উল্লেখ কৰি লগতে কয় যে এই সময়ছোৱাত চিকিৎসালয়, ৱাৰ্ড আৰু নিৰাপত্তাকে ধৰি জৰুৰীকালীন সেৱা, পানী যোগান আৰু বিদ্যুতৰ বাহিৰে চাহ বাগিচাখনৰ সকলো কাম কাজ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বন্ধ কৰা হৈছে। লকআউটৰ সময়ছোৱাত কৰ্মচাৰীসকলে কোনো ধৰণৰ মজুৰি, ৰেচন আৰু আনুষংগিক সুবিধা লাভ নকৰিব বুলিও জাননীখনত উল্লেখ কৰা হৈছে। পৰৱৰ্তী খবৰ, পুনৰ এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা। এইবাৰ আৰৱ সাগৰত পৰিল পৱন হাঞ্চৰ হেলিকপ্টাৰ। 4জন লোকৰ কৰুণ মৃত্যু। মঙলবাৰে আৰৱ সাগৰত এটা কোম্পানীৰ ৰিকত অৱতৰণ কৰিবলৈ গৈ
ONGCৰ এখন হেলিকপ্টাৰ সাগৰত পৰি 4জন লোকৰ মৃত্যু হয়। 4জনৰ ভিতৰত 3জন ONGCৰ কৰ্মচাৰী আৰু এজন ঠিকাভিত্তিক কৰ্মচাৰী আছিল। মুম্বাই উপকূলৰ পৰা প্ৰায় 50 নটিকেল মাইল দূৰত পৱন হান্স হেলিকপ্টাৰখন সাগৰত পৰে। হেলিকপ্টাৰখনত 2জন পাইলট আৰু আন 7জন লোক আছিল। কোম্পানীটোৰ এজন বিষয়াই জনোৱা মতে সংলগ্ন ফ্লটাৰৰ সহায়ত কিছু সময় হেলিকপ্টাৰখন উপঙি থাকিবলৈ সক্ষম হয়, যাৰ ফলত উদ্ধাৰকাৰীয়ে 9জন লোককে উলিয়াই আনিবলৈ সক্ষম হৈছিল। ইয়াৰে 4জন অচেতন হৈ আছিল আৰু নৌসেনাৰ হেলিকপ্টাৰেৰে বিমানযোগে মুম্বাইৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, য'ত তেওঁলোকক মৃত ঘোষণা কৰা হয়।